শেহতীয়াকৈ অসম চৰকাৰ আৰু বিটিআৰৰ পৰিষদীয় চৰকাৰে তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে পৰ্বতজোৰাৰ বাঁছবাৰীত প্ৰায় ৩,০০০ বিঘা ভূমি আবণ্টন দিয়াৰ পৰাই স্থানীয় বড়ো জনগোষ্ঠীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে যুঁজা কৰাৰ লগে লগে স্থানীয় বড়ো পুৰুষ মহিলা ৰাইজে একেলগে সমবেত হৈ আৰক্ষী প্ৰশাসনক বাধা প্ৰদান কৰি এক প্ৰকাৰ পৰিৱেশ উত্তপ্ত কৰি তোলা পৰিলক্ষিত হয়। ইফালে স্থানীয় ৰাইজে বিটিআৰ প্ৰধান আৰু বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য আগবঢ়ায়। আজি আমাৰ মাৱামাৰী এলেকাত পুলিচ লৈ থাৰ্মেল প্ৰজেক্ট ফাউণ্ডেশ্যন কৰাৰ কাৰণে আহিছিল। এতিয়া আমাৰ পাব্লিক বিলাক নেৰিব, কিয়নো আগত প্ৰমোদ বড়ো আহি পেলাই আগত মাটিবিলাক জুপি দিব লাগে আৰু মাটিবিলাক 1 বিঘা কৈছে, ইয়াত বাদে আৰু সেটেলমেন্ট হিচাপে 30 বিঘা 15 বিঘা 10 বিঘা আগত সেটেলমেন্ট দলিল দিব লাগে, পিছত থাৰ্মেল প্ৰজেক্ট বহিব দিম বুলি আমাৰ দাবী কৰা আছিল। ইয়াৰ কাৰণে আমাৰ এতিয়া প্ৰশাসনক আৰু কোম্পানীক ফাউণ্ডেশ্যন কৰিব নিদিব, কেতিয়াও নিদিব। পাব্লিক বিলাক ধৰ্ণা দি আছে আৰু দিব। ইয়াৰ কাৰণে আমি অনুৰোধ কৰিছে যে ওপৰত মানুহবিলাক ছাৰবিলাক আমাৰ লগত আগত বহিব লাগে আৰু জমিবিলাক বিলাই দিব লাগে, পিছত ফাউণ্ডেশ্যনটো কোনফালে কৰে উচ্ছেদ নহয়, মানে ইয়াত ফাউণ্ডেশ্যন কৰাৰ কাৰণে আহিছিল। এতিয়া আমাৰ পাব্লিক বিলাক আমাক জমি আগত বুজাই নিদিয়ালৈকে ফাউণ্ডেশ্যন কৰিব নিদিব আৰু সিহঁতক কথা কৈছে এজন মানুহক চাহাত গাছত 2000 আৰু ৰবাৰত 1500 আৰু এটা ৰবাৰ গাছত। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।